নমস্কাৰ সকলোকে অইন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত দেখুৱাব লগা বিশেষ নহয় যদিও দৈনন্দিন জীৱনৰ কিছুমান কৰ্ম লগতে কিছুমান ৰন্ধা বঢ়া। আজি এটা বিশেষ বস্তু খাব ওলাইছোঁ, এইটো হৈছে মাছ। কি ধৰণৰ মাছ খাম আমি সেইটো আপোনালোকে দেখা পাব। কি ভালদৰে দেখুৱাব পাৰোঁনে নাই নাজানো, কিন্তু আজি সেইটো আমি দুপৰীয়া আহাৰ হিচাপে গ্ৰহণ কৰিম। তো চাই থাকক, খাই টেষ্ট কৰি চাওঁ হা। এটা লেগ পিচ দিছা। আমি আচলতে ৰাতিপুৱা পনীৰ কিনিবলৈ ৰাস্তাত ওলাইছিলোঁ। ওলাই দেখা পালোঁ নেইবাৰৰ আলহী যিখিনি আছে সেইখিনি টিকলি দুজনী ৰাস্তাত ওলাই খেলি আছে। ভাবিলোঁ সিহঁতক অকণমান জোকাই আহোঁ। এয়া তেওঁলোকে নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে আৰু মোৰ মিছেছে ৰেষ্টুৰেণ্টত আহিছে আৰু টেষ্ট কৰি আছে। এইটোতো পইচা দিবই লাগিব। এইটো কিমানকৈ বা কি ৰেটবিলাক, কেনেকুৱা টেষ্ট খাই কেনেকুৱা পাইছে তুমি? আচ্ছা আচ্ছা, বঢ়িয়া বঢ়িয়া। নিশ্চয় নিশ্চয়। এতিয়া মাইনাৰ কি বুলি কয়? মাইনাৰ আচ্ছা, কি নাম আৰু এবাৰ কৈ দিয়া, কি নাম তোমাৰ? নিধি শৰ্মা। আচ্ছা, মাষ্টাৰ চেফ নেকি? ইয়েছ ইয়েছ। এচিষ্টেণ্ট চেফ নামটো কৈ দিয়া। গৰিমা কলেজ, কি ধুনীয়া নাম দেই। দুজনীৰে নাম খুবেই ভাল, ধুনীয়া নাম, ভাল লাগিছে। আৰু আমাৰ ৰেষ্টুৰেণ্টৰ এই মালিকানী দুজন, কি কি নাম আছিলে? গৰিমা আৰু নিধি শৰ্মা। নামটো কৈ দিয়া। দুজনীয়ে দেখাত খুব ধুনীয়া। অ'কে অ'কে, থেংক ইউ। ধুনীয়া নামটো খুব ধুনীয়া। ইণ্টেৰিয়ৰটো এইবিলাক ইয়াতে চব আছে। কাষ্টমাৰ সন্মুখতে ৰাখি দিছে যাতে ইয়াতে কোনো মানে ডুপ্লিকেচি নহয়। ইয়েছ ইয়েছ। ধুনীয়া লাগিল দেই ৰেষ্টুৰেণ্টখনত আহি। পুনৰ লগ পাম দেই। এইবাৰ আৰু বেলেগ বেলেগ জুতি ল'ব আহিবা আৰু বেলেগ বেলেগ আইটেম বনাবা, ঠিক আছে? অ'কে, থেংক ইউ। এয়া সিহঁত দুজনী আমাৰ ঘৰলৈ আহিছিলে। সিহঁত দুজনীৰ লগত কথা পাতি আছোঁ। কাৰ কি নাম, কাৰ কি ৰিলেশ্যন, প্ৰথম লগ পাইছোঁ যিহেতু। তেওঁলোক বকৰ হয় আচলতে, বকৰ দুজনী কণমানি মৰম লগা। তোমাৰ মাৰ আমি যাব ওলালোঁ, কোৱা। এতিয়া সিহঁতে যায়, সিহঁতক থৈ আহোঁ ৰ'ব। এয়া বনাবলৈ ওলাইছোঁ মাছ। এইটো মাছ কি বুলি ক'ম আৰু, এইটো আমি কুচিয়া মাছ বুলি কওঁ, আপোনালোকে কি কয় নাজানো। প্ৰথমতে মাছখিনি বনাবৰ কাৰণে আলুখিনি ভাজি লৈছোঁ। আলুখিনি ভাজি লৈ তাত মছলাখিনি এড কৰি লাহেকৈ ভজাৰ এটা প্ৰচেছ চলি আছে। মছলাখিনি অলপ ভজাৰ পিছত তাত মাছখিনি দি দিছোঁ। মাছখিনি ওপৰৰ পানী পৰাৰ লগে লগে হেৰি হয় আৰু পানী দিয়া বন্ধ কৰি তাৰ বনাই আকৌ কুচিয়া এড কৰি আমি সেইখিনি নহয় তলি আছে আমাৰ কুচিয়া। তাৰপিছত তাত ভালদৰে আকৌ অকণমান পানী দি সিজাই ল'ম। ভালেখিনি সময় সিজাব লাগে। এয়া আমাৰ ৰেডি হৈ গ'ল মাছৰ আঞ্জা। আজি দুপৰীয়াৰ খানা আমি অলপমান জোল বনাইছোঁ, আপোনালোকে গ্ৰেভিও বনাব পাৰে। আচলতে এই মাছটো আপোনালোকে কি বুলি জানে জনাবচোন কমেণ্টত। আজি ৰেডি হৈছোঁ দেখুৱাবলৈ যে আমি দেউলত গৈছিলোঁ যে তাৰে কাপোৰ অকণমান মেলি দিছোঁ। নতুন কাপোৰ মেলি দিছিলোঁ, তো কাপোৰখিনি চাই থাকোঁ। মেলি দিছোঁ, এইখিনি মানে চাই মেলি এইখিনি মই চপাই নিবই আছে ওলাইছোঁ। সেয়াই চলা শুকাব দিছোঁ। সেইটোৱে আৰু আমাৰ পৰিৱেশটো। ইয়াতে মানে মই কাপোৰখিনি লৈ ভিতৰলৈকে আহি আছিলোঁ। তাৰমানে কাপোৰখিনি মেলি দিছোঁ যদিও বতাহ অকণমান চলিব ধৰিছে। গছবিলাকতো লেতেৰা হৈ আছে, তেনেই ধূলি। ধৰি লওক গছখিনিৰ পৰা ধূলিবিলাক ডাইৰেক্টলি কাপোৰত আহিব। বোলো দৌৰা দৌৰি কাপোৰখিনি চপাই লওঁ।
তাৰপিছত দেখা যাব। এতিয়াও ভাজ কৰিবলৈ আছে। কাপোৰ ভালেখিনি ৰাতিপুৱাই ধুই দিলোঁ, কিছুমান শুকাব দিলোঁ, কিছুমান আকৌ ধুই দিলোঁ। এয়া মিষ্টাৰৰ কাপোৰ শুকাই গৈছে এতিয়া। তাৰমানে আমাৰ কি হৈছে, যিটো আমি কলৰ পানী ইউজ কৰোঁ টিউবৱেলৰ, সেই পানীটো আচলতে হেৰি হয়, অলপ দাগ ধৰে কাপোৰত। তো এতিয়া নতুনকৈ মই কি কৰিছোঁ, ফিল্টাৰৰ পানীৰে ধোৱা আৰম্ভ কৰিছোঁ। কিন্তু দেখিলোঁ যে বৰ কষ্ট হয়। এই 3দিন 4 দিনে মই ফিল্টাৰৰ পানীৰে ধুলোঁ কষ্ট কৰি। এতিয়া আমাৰ মানে ইয়াতে ৱাটাৰ ছাপ্লাই পানী দিয়ে আৰু এটা টাইমত। তো সেই পানী অকণমান ধৰি লৈ সেইখিনি ধোৱাৰ ব্যৱস্থাটো কৰিছোঁ। ৰাতিপুৱা কিছু পানী দি থাকোঁতে ধুই দিছোঁ, আৰু এতিয়া অকণমান পানী ৰিজাৰ্ভ কৰি ৰাখি এতিয়া দুপৰীয়া ধুই দিছোঁ। আমাৰ যিজনী ইয়াতে কাম কৰে, তাই হঠাতে ঘৰত যাবলগীয়া হ'ল আজি। ফোন এটা আহিছিলে, তেওঁৰ বিশেষ কাম এটা ঘৰত কৰিব লগা আছে, তাৰ কাৰণে ফোন কৰিছে, যাবই লাগে। তাই এইবিলাক কাম কৰি থাকোঁতে হঠাতে ফোনটো আহিলে, যাব লগা হ'ল। এতিয়া তাই বেচেৰি ভাতো খাব নোৱাৰিলে। আচলতে ভাতটো অকল বনোৱা হোৱা নাছিলে, আৰু এই মাছৰ চব্জিটো তাইক অলপ টাইম ৰখিব কৈছিলোঁ, কিন্তু নাই, তাইৰ সময় নাই। মানুহখিনি গুচি যাব তাইৰ কামটো নকৰাকৈ। তো সেইটো ৰিস্ক ল'বও ভয় খালোঁ, যাব দিলোঁ তাইক। তো সেইকাৰণে ভাত আৰু মাছৰ চব্জিটো বনোৱা হ'ল। এতিয়া কুচিয়া মাছ বনাইছোঁ। ৰেচিপিটো ভালদৰে আপোনালোকক আজি অসুবিধা এটা কাৰণত দিব নোৱাৰিলোঁ। তাত মানে ভিডিঅ' কলটো অকণমান প্ৰব্লেম হৈ আছিলে, সেইকাৰণে প্ৰতিটো পাৰ্টে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কেনেকৈ বনালোঁ। অকল এছেম্বল কৰিহে দেখালোঁ। একো নাই দিয়ক, আৰু আছে যিহেতু মাছ আছে, আকৌ বনাম। এইটো আৰু এটা বেলেগ পদ্ধতিৰে বনাম, সেইটো আপোনালোকক দেখুৱাম। হৈ গ'ল ৰন্ধা বঢ়া। এতিয়া দুপৰীয়া খাব লাগে। আজি আৰু দেৰি হ'ব আমাৰ। আচলতে ঘৰৰ মানুহখিনি অকণমান দেৰিকৈ খোৱা লোৱাটো কৰে, সেইকাৰণে মানে মোৰো দেৰি হৈ যায়। কি কৰিম, উপায় নাই। যোনে যেনেদৰে চলে তেনেকৈ চলিব লাগিব, নহয়নে বাৰু? স্কিনখন ইমান বেয়া হৈছে, গালৰ স্কিনটো দাগ হৈছে। কেনেকৈ ঠিক কৰা যাব বাৰু, আপোনালোকে কোনোবাই জনাবচোন। মোৰ খুব টেনশ্যন হৈ আছে, মানে ইমান দাগ হৈছে। কিবা উঠা বস্তুটো নিজে নোহোৱা হৈ গৈছে। কি হৈ গ'ল হঠাতে স্কিনটো? মই এনেকুৱা দাগ নাছিলে মানে মুখখন। কি লগালে ভাল হ'ব, মই ভাবি পোৱা নাই। তো কিবা যদি উপদেশ আছে দিবচোন, পৰামৰ্শ আছে যদি দিব, জনাব। এইখিনি ঠিক কৰিব লাগে। চাওকচোন কেনেকুৱা দাগ হৈ গৈছে স্কিনটো। খুব লেতেৰাও হৈছে, আকৌ এইবিলাক ক'লা দাগ হৈছে। কি দাগ হৈছে বুজিব পৰা নাই। আগতে নাছিলেনো, কিয় হঠাতে এনেকুৱা হ'ল ভাল নালাগা হৈছে। চাৰিওফালে অশান্তি। অৱশ্যে মোৰ টোপনি ক্ষতি হয় ভালেখিনি, কাৰণ দেৰি ৰাতিলৈকে টোপনি নাহে। গাটো বেয়া, সেইকাৰণে হয়তো বা, নহ'লে বতৰটোৰ কাৰণে, নাজানো কি কাৰণত। আৰু ৰাতিপুৱাটো নিৰ্দিষ্ট এটা টাইমতেই উঠিব লাগে। টোপনিটো হৈ নুঠে তাৰমানে ভালদৰে। সেইটোও কাৰণ হ'ব পাৰে দেই, নাজানো কি কাৰণত হৈছে, কিন্তু খুব বেয়া দেখা হৈছে, এইটো ময়ো জানো। এনেও দেখিবলৈ মই বেয়াই যেনিবা, কিন্তু তথাপি আৰু নিজৰ ছালখন অলপমান ফ্ৰেছ হৈ সতেজ হৈ থাকিলে ভাল লাগে দিয়কচোন। জনাবচোন। হৈ গ'ল খোৱা লোৱা দুপৰীয়াৰ। এতিয়া বাজিলে 4:30, আগতে হৈছে বাৰু। এতিয়া ধুই পখালি আজৰি হোৱাতে এইখিনি টাইম গুচি গ'ল। তো এয়া আছিলে আজিৰ ব্লগ। অইন এটা ব্লগত আকৌ লগ পাম। সকলোৱে ভালে থাকক। বাই বাই।